আমি কৈছো যে কংগ্ৰেছ দলে অকলে নিৰ্বাচন নেখেলে। কংগ্ৰেছ দল এইটো আমি আগতেও কৈছো যে আমি অকলে বিধানসভা নিৰ্বাচন নেখেলো। আমি স্থানীয় ৰাইজৰ লগত বিভিন্ন দল সংগঠনৰ লগত আমি আলোচনা আমি কৰিবলগীয়া হৈছে। কিন্তু বৰ্তমান পৰিস্থিতিত আমি এই যেহেতু ভুৱা ভোটাৰ তালিকা আমি দেখা পাইছো, এটা ডাঙৰ সমস্যা, ডাঙৰ সংকট। বেংগালুৰুত এটা বিধানসভা সমষ্টি য'ত 6 লাখ ভোটাৰ ৰেজিষ্টাৰ হৈ আছিলে, তাত প্ৰায় 1 লাখ ভুৱা ভোটাৰ ওলাইছে। তো এইখিনি কাম মাত্ৰ কংগ্ৰেছে কৰিব পাৰিব। প্ৰত্যেক 28,000 বা 29,000 বুথত মাত্ৰ কংগ্ৰেছ দলৰেহে ক্ষমতা আছে বা সংগঠন আছে যে তেওঁলোকে পলিং ষ্টেচন ভিতৰত প্ৰত্যেক ভোটাৰ তালিকা ওলাই এটা শুদ্ধ ভোটাৰ তালিকা আমি ৰাইজৰ মাজত দিব পাৰিম। অখিল গগৈ কৈ আছে যে তেওঁলোকৰ অখিল গগৈ অবিহনে আপোনালোক কংগ্ৰেছ দল জিকিব নোৱাৰে, কি কয় আপুনি? একেখিনিয়ে কথা আপোনালোকে সুধি আছে, একেখিনিয়ে কথা ক'লো যে আমি বৰ্তমান ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত অসমৰ ৰাইজৰ মাজত এটা পৃথক এটা সংকল্প লৈ যোৱাটো বিচাৰো। এটা নতুন অসম, বৰ অসম, যি বৃহত্তৰ অসমীয়া জাতিৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱাল, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা নিজৰ কবিতা আৰু গীতৰ যোগেদি উল্লেখ কৰিছে। এই বৰ অসমৰ বাবে আমি নৱপ্ৰজন্ম ডেকা অসমে পুনৰবাৰ আমি একগোট হৈ আমি এটা কল্পনা কৰিবলৈ আগবাঢ়ি গৈছো। সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া কিছুদিন আগতে মোৰ লগত যোগাযোগ কৰি জনাইছিল যে তেওঁলোকে এটা দল হিচাপে দিল্লীলৈ আহি দিল্লীত সদনৰ ভিতৰত অসমৰ কিছু গুৰুত্বপূৰ্ণ কথা দাঙি ধৰাটো আমাৰ ফালৰ পৰা বিচাৰে আৰু সেইখিনি বিষয়ে মোক অৱগত কৰালে। আৰু তাৰপিছত তেওঁলোকে ক'লে যে যেতিয়া তেওঁলোকে দিল্লীলৈ আহিছে, একেখিনি বিষয় তেওঁলোকে আমাৰ দলৰ প্ৰাক্তন সভাপতি আৰু লোকসভাত আমাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়াক জনাবলৈ বিচাৰে। মই ভাল পালো যে ৰাহুল গান্ধী ডাঙৰীয়াই এদিনৰ ভিতৰতে অসম জাতীয় পৰিষদ দলৰ নেতৃত্বক সময় দিলে, যথেষ্ট সময় তেওঁলোকে বহিলে, কথাখিনি পাতিলে। বৰ্তমানত বিজেপি দলে 2016 চনৰ পৰা কিমান যে মিছা প্ৰতিশ্ৰুতি দিছে, এটাও যে ৰূপায়ণ কৰিব পৰা নাই, গোটেইখিনি কথা ৰাহুল গান্ধী ডাঙৰীয়াক অসম জাতীয় পৰিষদ দলে বুজালে আৰু এটা গুৰুত্বপূৰ্ণ চৰ্চা। আৰু আমি আগতেও মই এটা ভিডিঅ'ৰ যোগেদি কৈছিলো যে অসমৰ আমাৰ কিছু ৰাজনৈতিক সমস্যা লৈ, বৰ্তমানৰ পৰিস্থিতি পৰিৱেশ লৈ কংগ্ৰেছ দল পৰৱৰ্তী দিনত বিভিন্ন দল সংগঠন বুদ্ধিজীৱীসকলৰ লগত অসমখনক আমি কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ। আজি বিজেপিয়ে এটা মডেল বা বিজেপিয়ে যি কাম তেওঁলোকে কৰি আছে, সেই কামৰ লগত আমি কেতিয়াও আমি একমত হ'ব নোৱাৰোঁ। অসমৰ ভৱিষ্যতলৈ আমাৰ সংকল্প পৃথক, অসমৰ উন্নয়ন লৈ আমাৰ সংকল্প পৃথক, অসমীয়া জাতীয়বাদী চিন্তাধাৰা কেনেদৰে আগুৱাই লৈ যাব লাগে বেলেগতকৈ আমাৰ সংকল্প পৃথক। এটা পৃথক এটা সংকল্প আমি ৰাইজৰ লগত সৃষ্টি কৰিবলৈ বিচাৰো। ৰাইজৰ লগত বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰি এটা পৃথক এটা সংকল্প, নতুন অসম, এটা নতুন বৰ অসম, বৃহত্তৰ অসমীয়া জাতিৰ উন্নয়নৰ বাবে পৰৱৰ্তী দিনত কংগ্ৰেছ দলে ৰাইজৰ লগত আলোচনা কৰি এটা চিন্তাধাৰা প্ৰকাশ কৰিছে। আমাৰ অসমৰ বৰ্তমান পৰিস্থিতি লৈ NRC অধুৰা হৈ আছে। 16 মে পিছত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কৈছে যে বাংলাদেশীসকলক টালি টোপোলা বান্ধি যাব লাগিব, কিন্তু তেওঁলোকৰে কেন্দ্ৰৰ চৰকাৰে বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো গ্ৰহণ নকৰিলে। তো আজি মাটি বেদখল কৰিবলৈ কথা কৈ থাকে, কিন্তু আমি দেখিছো যে চাৰিওফালে যদি মাটি কাৰোবাৰ হাতত আছে, সেয়া হ'ল বিজেপি দলৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী। তেওঁলোকে নিজে আজি জংঘল কাটি আজি তেওঁলোকে চৰকাৰী মাটি লৈ নিজৰ কাৰ্যালয় বনাইছে, নিজৰ বাগান তেওঁলোকে খুলিছে, নিজৰ ৰিজৰ্ট বনাইছে। তো এই ধৰণৰ যে মানুহৰ মাজত দুইমুখী স্থিতি তেওঁলোকে লৈছে, এইখিনিয়ে কথাত আমি আলোচনাত পাতিছোঁ। চাওক, তেওঁলোকে নিজৰ কাৰ্যালয়টো বুলডোজাৰ চলাই দিয়ক। আমাক পৰামৰ্শ দিয়াতকৈ তেওঁলোকে যিদৰে বিচাৰে কামখিনি হ'ব লাগে, তেওঁলোকে নিজৰ
দেখাই দিয়ক। আজিতো গৰু নামতে তেওঁলোকে আজি ব্যৱসায় চলাবলৈ আৰম্ভ কৰিছে। আজি কয়লা চিণ্ডিকেটৰ নামত আজি তেওঁলোকে আজি চুপাৰী চিণ্ডিকেটৰ নামত আজি গোটেই অসমখন তেওঁলোকে ধ্বংস কৰিছে। চাৰিওফালে মদৰ দোকান, স্থানীয় ৰাইজক তেওঁলোকে সংস্থাপন দিব পৰা নাই। তো সেইকাৰণে বিজেপি দল এই ক্ষেত্ৰত কিমান আজি ৰাইজক যোৱা 10টা বছৰত ৰাইজক আজি বিপদত পেলাইছে সকলোৱে বুজি পাইছে আৰু সেইকাৰণে আগন্তুক দিনত অসমৰ জনসাধাৰণ এটা বিকল্প বিচাৰে। অখিল গগৈয়ে ইতিমধ্যে প্ৰেছ মিট পাতি কৈছে, সংবাদমেলত কৈছে যে অৱগত নহয়, দিল্লীৰ বিষয়টো অৱগত নহয় আৰু একেলগে গৈ নিৰ্বাচন নেখেলিলে বিজেপি পৰাভূত কৰা কাম হ'ব বুলি কৈছে। আপোনাক একেলগে হ'বলৈ নহ'ব আৰু আপোনালোকৰ একত্ৰীকৰণ এতিয়ালৈকে হোৱা নাই, বহুবাৰ আলোচনা হৈছে যদিও ব্যৰ্থ হৈছে কাৰণটো না আমি আগতেও কৈছো যে বৰ্তমানৰ সময়ত আমি যেতিয়া ৰাজনৈতিক পৰিস্থিতি লৈ কথাখিনি পাতিবলগীয়া আছে। আমি ব্যক্তিগতভাৱে বিভিন্ন দলৰ নেতৃত্বৰ লগত বৰ্তমান ৰাজনৈতিক পৰিস্থিতি পৰিৱেশ লৈ আমি পাতি আছো আৰু লগে লগে আমি নিজৰ সংগঠনটো শক্তিশালী কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ। আজি তাৰিখত আপোনালোকে দেখা পাইছেই যে কিমান ভুৱা আজি মানুহবোৰ আজি ভোটাৰ তালিকাৰ ভিতৰত সোমাই গৈছে। আজি যদি আমি প্ৰত্যেকটো বুথৰ ভিতৰত প্ৰত্যেকটো পলিং ষ্টেচনৰ ভিতৰত যদি বিৰোধী দল হিচাপে যদি আমি বুথ লেভেল এজেণ্ট দিবলৈ বিচাৰো, নিৰীক্ষণ কৰিবলৈ বিচাৰো, তেতিয়াহ'লে এই গুৰুত্বপূৰ্ণ কাম মাত্ৰ কংগ্ৰেছ দলে ক'ব পাৰিব। মাত্ৰ কংগ্ৰেছ দল একমাত্ৰ এটা বিৰোধী দল যি দলৰ প্ৰত্যেক পলিং ষ্টেচনত মানুহবোৰ আছে। তো সেইকাৰণে ভোটাৰ তালিকা শুদ্ধ কৰাটো আমি এটা বিশেষ দায়িত্ব হিচাপে আজি আমি গ্ৰহণ কৰিছো আৰু আজি এই মাহৰ শেষৰ ফালে আমি প্ৰতিখন জিলা প্ৰতিখন বুথত আমি কেনেদৰে ভোটাৰ তালিকাটো শুদ্ধ কৰিব লাগে তাৰ বাবে আমি এটা বিশেষ অনুষ্ঠান আমি হাতত লৈছো। মই যিমান শুনিছো মুখ্যমন্ত্ৰী ইতিমধ্যে গম পাই গৈছে যে তেওঁ ফ্লপ হ'ব আৰু ফ্লপ হোৱাৰ পিছত ক'ব এইটো মোৰ কাৰণ হোৱা নাই, আমাৰ ৰাজ্যিক পুলিচে নোৱাৰিলে, গোটেই বিফলতাটো ৰাজ্যিক পুলিচৰ ওপৰত জাপি দিব। পিছত ক'ব কেন্দ্ৰীয় চৰকাৰে এতিয়া এইটো ফ্লপ চিনেমাৰ পাৰ্ট 2 ওলাওক, যেনেকে বাহুবলী 1 বাহুবলী 2। তো তেওঁতো এইটো প্ৰথম পৰ্যায়টো ফ্লপ হ'ব, আকৌ নিজে ডাইৰেক্টৰ প্ৰডিউচাৰ হিচাপে দায়িত্বটো নল'ব, আকৌ গোটেই বিফলতাৰ দায়িত্বটো জাপি দিব ৰাজ্যিক আৰক্ষী সকলৰ ওপৰত, আকৌ পাৰ্ট 2 বনোৱাৰ দায়িত্বটো আকৌ কেন্দ্ৰ চৰকাৰৰ ওপৰত দিব। ৰাইজৰ ওপৰত এনেধৰণৰ ফ্লপ চিনেমা কোনো প্ৰভাৱ পেলোৱা নাই। ৰাইজে গম পাই গৈছে যে আজি মাত্ৰ নিজৰ গাদী ৰক্ষা কৰিবলৈ হ'লে আজি তেওঁ কিমান তললৈ যাব পাৰে, দুখীয়া মানুহৰ ঘৰ ভাঙিব পাৰে, ৰাইজৰ মাজত সংঘাত সৃষ্টি কৰিব পাৰে। য'ত 1 লাখ চাকৰি দিয়া কথা আছিল, য'ত 2 কোটি চাকৰি দিয়া কথা আছিল, আজি চাকৰি দিয়াৰ বিপৰীতে আজি তেওঁলোকে যুৱকসকলৰ হাতত বন্দুক দিবলৈ বিচাৰে। এই এটা বৰ গণতান্ত্ৰিক পৰিস্থিতি তেওঁলোকে অসমৰ ভিতৰত সৃষ্টি কৰিছে, য'ত সাংবাদিকসকলে বিজেপিৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰিলে বাতৰি আজি তেওঁলোকে পৰা চাকৰিটো এৰিবলগীয়া হৈছে। এই অগণতান্ত্ৰিক পৰিৱেশৰ পৰা জনসাধাৰণে পৰিত্ৰাণ বিচাৰে। আমি আগতেও ভাবিছিলো যে আমি 28,000 বুথত আমাৰ বুথ এজেণ্টবোৰ আমি প্ৰশিক্ষণ দিব লাগে আৰু ইতিমধ্যে আমাৰ AICCও পৰা চাৰ্কুলাৰ আহিছে যে বুথ চোৰ চকী এৰক এটা বিশেষ অনুষ্ঠান আমাক ল'বলৈ অনুৰোধ জনাইছে আৰু এই সম্পৰ্কত এই মাহৰ শেষত প্ৰায় 24 আগষ্টৰ পৰা এটা 6 দিনীয়া কাৰ্যসূচী কংগ্ৰেছ দলে ইতিমধ্যে হাতত লৈছে যে প্ৰতিখন বুথৰ পৰা আমি বুথ লেভেল এজেণ্টক মাতি আনি বুথ চোৰ যে আগন্তুক দিনত নহয়, আমি সেই সম্পৰ্কত এটা প্ৰশিক্ষণ এটা শিবিৰ আমি জিলাই জিলাই আমি পাতিম আৰু মাহৰ শেষত 31 তাৰিখে ডিব্ৰুগড়ত বুথ চোৰ চকী এৰক বিশাল এটা কৰ্মী সভা আমি আয়োজন কৰিম। লং কেম্পেইন অন ভোট চোৰ gaddi chhor which will begin tomorrow on 14th August with statewide candlelight marches. It will go on to the next phase where between 24th to 30th representatives, party agents from all 28,800 booths would be called to various places and they will be given an exclusive training module so that they can prevent voter theft, voter fraud, misrepresentation of voters. And then on the 31st of this month, we will have a mega vote chor gaddi chor
বুট চুৰ চকী হেৰক ৱৰ্কাৰ্ছ মিট ইন ডিব্ৰুগড়